আমুল নামটোৰ লগত আমি প্ৰত্যেকেই পৰিচিত। এই পৰীক্ষাত গাখীৰ আৰু দুগ্ধজাত দ্ৰব্য প্ৰস্তুত কৰা ব্ৰেণ্ডটোৰ প্ৰতিষ্ঠাতাৰ অন্যতম ব্যক্তিগৰাকী হ'ল ভাৰ্গিছ কুৰিয়েন। এইগৰাকী ব্যক্তিক ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃপুৰুষ বা ফাদাৰ অফ হোৱাইট ৰিভলিউশ্যন নামে জনা যায়। কুৰিয়েনৰ সুদূৰপ্ৰসাৰী চিন্তাৰ ফলস্বৰূপে ভাৰতে বিশ্বৰ অন্যতম গাখীৰ উৎপাদনকাৰী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়। পেছাত এজন মেকানিকেল অভিযন্তা কুৰিয়েনে বিগত শতিকাৰ 50ৰ দশকত কাইৰা জিলা সমবায় দুগ্ধ উৎপাদক ইউনিয়ন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লৈছিল। এই সমবায়টোৰ পৰাই পিছৰ পৰ্যায়ত আমুলৰ সৃষ্টি হয়। গ্ৰাহক আৰু ক্ৰেতাৰ মাজৰ পৰা মধ্যভোগীক আঁতৰাই কুৰিয়েনে গাখীৰ উৎপাদনক এক লাভজনক ব্যৱসায় হিচাপে জনপ্ৰিয় কৰি তোলে। পিছৰ পৰ্যায়ত নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন পদত অধিষ্ঠিত হৈ কুৰিয়েনে দেশত আৰম্ভ কৰে অপাৰেশ্যন ফ্লাড, যিয়ে ভাৰতক বিশ্বৰ অন্যতম গাখীৰ উৎপাদনকাৰী দেশ হিচাপে প্ৰতিষ্ঠা কৰে।